মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ অনুশীলনী 13ৰ অংকসমূহ আলোচনা কৰোঁ আহা। 13ত কোৱা হৈছে 13ৰ 1 নম্বৰত কৈছে চোৱা, তলত দিয়া ইংৰাজী সংখ্যাবোৰ ৰোমান সংখ্যাত লিখা। আমাৰ কি লিখিব লাগে? ৰোমান সংখ্যাত, অৰ্থাৎ গ্ৰীক আখৰত লিখিব লাগে। আটাইতকৈ পুৰণি লেটাৰ দেই, গ্ৰীক ৰোমাৰ। এইটো ৰোমান আখৰত যেতিয়া লিখিম আমি তোমালোকে এই কথাটো মনত ৰাখিব লাগিব। এই বস্তুটো মনত ৰাখিবা অকলে দেই। চোৱা, মই ইয়াত তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। একটা থাকিলে সাধাৰণতে ইয়াক 1 বুলি কোৱা হয়। যেতিয়া দুইটা চিহ্ন থাকিব তাক কি বুলি কোৱা হ'ব? 2 বুলি কোৱা হ'ব। যেতিয়া তিনিটা চিহ্ন দি দিম তেতিয়া ইয়াক কোৱা হ'ব 3 বুলি কোৱা হ'ব। হল, এটা থাকিলে 1, দুটা থাকিলে 2, তিনটা থাকিলে 3। চোৱা, যেতিয়া আমি 1, 2, 3 ইয়ালৈকে মনত থবা। তাৰপিছত এনেকৈ ভি যেতিয়া লিখি দিম ইয়াক কম আমি 5। ভি থাকিলে 5। হল, তাৰপিছত আকৌ যেতিয়া x লিখি দিম তেতিয়া ইয়াক কম আমি 10। এই 5টা আখৰ মনত ৰাখিবা। মুঠতে আমি 3টা মনত ৰাখিব লাগিব, 1, 5 আৰু 10। 1 মানে এটা, 5 মানে 1 মানে 1, 5 মানে ভি আৰু উল্টা লিখি পাইছো ন, ভি মানে 5, ভি মানে 5 আৰু x মানে 10। এই 3টা ৰোমান আখৰ মনত ৰাখিবা। প্ৰথমতে কি মনত ৰাখিবা? 1, ভি আৰু x। 1 মানে কি? এটা। 1 মানে কি? এটা হলে 1, অৰ্থাৎ তাৰ মানে কি, যেতিয়া 1 লিখিম তেতিয়া আমি এটা বৰফলা আই লিখি দিম বাৰু, 1। যেতিয়া 5 ভি লিখি দিম, 5টো লিখিলে ভি লিখি দিম। তাৰপিছত আমি যেতিয়া 10টো লিখিম তেতিয়া x লিখিম। এই 3টা যদি ৰোমান আখৰ আমি মনত ৰাখিম প্ৰথমতে, হল, যেতিয়া এই 3টা আখৰ মনত ৰাখিলে আমাৰ ৰোমান সংখ্যাটো গোটেই মুখস্থ হৈ যাব। হ'ব, এতিয়া চাবা আমি কৰিম কেনেকৈ। আমি ইয়াত সংখ্যা দিয়া আছে, ইয়াত কিতাপত চোৱা। প্ৰথমতে কি কৰি লওঁ, আমি চোৱা, মই ইয়াতে লিখি লৈছো 1, 2, 3, 4, 5। হল, হ'ব, 6, 7, 8, 9, 10, 11, 12 লৈকে লিখিছো। চোৱা, 1 মানে এটা আই, এটা আই। 2 মানে আই দুটা লিখি দিবা। 3 মানে 3টা আই। এতিয়া চোৱা, আমি 4টো নাজানো নহয়, গতিকে 5টো জানো, 5 মানে ভি। এতিয়া 4 মানে 4টা চিহ্ন আমি দিব নোৱাৰো, এইটো ভুল হ'ব। ৰোমানৰ মতে যেতিয়া 5 আছে নহয়,
5 লিখিম 5 অৰ্থাৎ ভি লিখিম ভিৰ যদি আগফালে দি দিওঁ চিহ্ন তেতিয়া কি হৈ যাব ই 4 হৈ যাব ভিৰ যদি আমি আগফালে বা বাওঁফালে ভিৰ বাওঁফালে যদি আমি আই এটা লিখি দিওঁ ই 4 হৈ যাব হ'ব এইটো আমি লিখিব নোৱাৰো 4টা চিহ্ন 3টা চিহ্ন লগেহে লিখিব পাৰিম এইটো মনত ৰাখিবা তেতিয়া কি হৈ যাব আই ভি হৈ যাব অৰ্থাৎ এইটো কি হ'ব এতিয়া 4 এতিয়া আমি ভি লগত যদি সোঁফালে লিখি দিওঁ বা পাছফালে তেতিয়া হি হৈ যাব কিমান 6 ভি লগত আকৌ 2 যেতিয়া লিখি দিম দুটা এটো হৈ যাব 7 আকৌ লগত ভি লগত যদি আমি 3টা লগে লিখিব পাৰিম দেই এক হৈ যাব কি আকৌ 8 হৈ যাব কি হৈ যাব এইটো 8 হৈ যাব এটা 9 টো নেজানো নহয় 9 টো কি লিখিম আমি 4টা দিব নোৱাৰো হল 4টা দিব নোৱাৰো পাৰো জানো এতিয়া আমি ডটৰ কথা চিন্তা কৰিব লাগিব ৰুমৰ মতে ডটো কি আছিল x x আছিল না ড মানে কিমান x হয় নহয় আমি 3টা মনত থব লাগিব হ'ব তাৰপিছত কৌশলটো মনত থলে হৈ যাব পদ্ধতিটো যেতিয়া x ৰ আগত লিখিম তেতিয়া ই কি হৈ যাব 9 হৈ যাব অৰ্থাৎ x ৰ সোঁফালে যেতিয়া লিখি বাওঁফালে যেতিয়া লিখিম ই 9 হৈ যাব অৰ্থাৎ আগত লিখিলে 11 টো কি হ'ব এতিয়া x ৰ পাছফালে বা সোঁফালে লিখিলে 11 হৈ যাব আৰু 12 হ'বলৈ x ৰ দুটা দিলি হৈ গ'ল হ'ব এই পদ্ধতিত আমি লিখিলি হৈ যাব বুজি পাইছা ঠিক তেনেদৰে আমি আকৌ কৰো আহা আমি কৰো এটা চোৱা এক মানে এটা আছিল দুটা হয় নহয় ৰুমৰ এনেকা আজি দিব পাৰে একো নহয় আই এইটো 3টা আমি 4টো লিখিব নোৱাৰো 4টা পেটে 5টো লিখিম 5টো কিমান আছিল ভি আছিল এতিয়া 5ক আমি কি কৰিম ভিৰ আগফালে যেতিয়া লিখি দিম বাওঁফালে এটা কি হ'ব ই ভিৰ আগফালে লিখি দিলে কি হ'ব 4 হ'ব ভিৰ যেতিয়া পাছফালে লিখি দিম তেতিয়া কি হ'ব তেতিয়া এটা আই লিখি দিম যেতিয়া ভিৰ আগফালে লিখিম ই 6 হ'ব ভিৰ যেতিয়া আগফালে লিখিম ভিৰ আগফালে লিখিলে 4 হ'ব আৰু ভিৰ পাছফালে লিখিলে অৰ্থাৎ ভিৰ সোঁ হাতে লিখিলে 6 হ'ব বাওঁ হাতে লিখিলে 4 হ'ব এই 5 মনত ৰাখিবা 5ৰ আগফালে লিখি দিলে 4 হ'ব 5ৰ পাছফালে লিখিলে 6 হ'ব 5ৰ আগত লিখিলে 4 হ'ব অৰ্থাৎ বাওঁফালে লিখিলে 4 হ'ব 5ৰ সোঁফালে লিখিলে 6 হ'ব ঠিক তেনেদৰে আমি 5 লিখিম দুটা লগাই দিলে 7 হৈ যাব হয় নহয় তাৰপিছত 3টা লগাই দিলে 8 হৈ যাব হয় কি নহয় আকৌ এটা 9 টো আমি লিখিব নোৱাৰো আমি ডটো শিকিছিলো ড মানে কিমান আমি পাইছিলো 10 মানে x হয় নহয় 10 মানে x এটা x ৰ যেতিয়া বাওঁফালে লিখি দিম ই 9 হৈ যাব হ'ব তাৰপিছত 11 কেনেকৈ হ'ব সোঁফালে লিখিলে 11 হ'ব আৰু যদি সোঁফালে দুটা চিহ্ন দি দিওঁ 12 হ'ব হ'ব এই ওপৰ চিহ্ন নিদিলে হ'ব দেই এনেকৈ লিখি দিলেও একো নহয় হ'ব এতিয়া আমি মুঠতে মনত ৰাখিব লাগিব 1 5 আৰু 10ৰ যেতিয়া আগফালে লিখি দিম তেতিয়া 9 হৈ যাব 5ৰ আগফালে লিখি দিম 4 হৈ যাব আৰু 5ৰ পাছফালে 1 দুটা লগাই দিলে 3টা লগাই দিলে ওলাই পৰিব হ'ব বুজি পাইছা নহয় মই এই ধৰণে বুজাব চেষ্টা কৰিছো যদি বুজি পাইছা তেতিয়া হলে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা দেই আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত ইয়াৰ নেক্সটলৈ মই আকৌ উপস্থিত হ'ম ভিডিঅ'টো অলপ চমু কৰিছো যাতে দীঘল নহয় তোমালোকে শিকি যাব লাগিবতো যদি একেবাৰে শিকি যাওঁ তেতিয়া হলে মনত ৰখাৰ অলপ অসুবিধা হয় কমকে শিকি যাম কম খাম বেছি খাম
কম শিকিম বেছি শিকিম হয় নহয় আজিলৈ হ'ব যদি চেনেল নতুন তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা ইয়াতে ৰাখোঁ বাই